아니 걸레 모두 또 그때 배터리 그렇게 파는 게 없어. আংটি ছেলেটা চেন এলো 이거 저희 좀 골라야지. এখান থেকেও বাই করছে বাই করে এগুলি ভাবছে মোৰ ঘৰত চুৰি হৈছিল আজি তো মানে কেনেকুৱা চুৰি হৈছে? মই ডিব্ৰুগড়ত গৈছিলোঁ বিহুৰ কাৰণে আহি কিনে দেখোঁ যে চুৰি হৈ গৈছে গৈছিলে ডিব্ৰুগড়? কালি গৈছিলোঁ ৰাতিপুৱা আজি ঘৰৰ মানুহ খবৰ দিছে ৰাতিপুৱা 6টা বজাত তাৰপিছত আহি গ'লোঁ আহি কিনে ঘৰত দেখোঁ কি কি বস্তু চুৰি হৈছে? মোৰ সোণৰ বস্তু আছিলে LIC ডকুমেণ্টছ আছিলে ল'ৰাৰ পইচা আছিলে এইবোৰ লৈ গ'ল মোৰ সোণৰ বস্তু বহুতেই আছিলে গোটেইখিনি লৈ গ'ল মোটামুটি কিমান হ'ব? 6-7 ভৰিতো হ'বই টকা অনুমানে? ল'ৰাৰ কেছ পইচা আছিলে 10,000 টকাৰ মতন LIC ডকুমেণ্টছবিলাক লৈ গৈছে ক'ব বিচাৰিছে? ক'ম আৰু কোনোবাই পালে খবৰ কিবা পালে ক'লে ভাল হ'ব বা এইটোৱেই আৰু মোক কোৱাৰ একো নাই ঘৰৰ চাৰিওফালে কাৰোবাৰ CCTV তেনেকুৱা নাই ন? নাই পুলিচ আহিছিলে? অঁ আহিছিলে কি ক'লে? কৈছে যে যিবোৰ হেৰাই গৈছে এইটো লিষ্ট দিবলৈ সিহঁতে চেষ্টা কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত